ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত প্ৰাকৃতিক সৌন্দৰ্য আৰু জ্ঞানৰ পবিত্ৰ পৰিৱেশেৰে আবৃত এক শিক্ষাৰ্থীৰ স্বপ্নভূমি তেজপুৰ বিশ্ববিদ্যালয়। আমি আজি আহি উপস্থিত হৈছোঁ ভাৰতৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয়। এই তেজপুৰ বিশ্ববিদ্যালয়ে যোগা দিৱস উপলক্ষে ৬০দিনীয়া এক বিভিন্ন অনুষ্ঠান আয়োজন কৰিছে। আহকচোন আমি চাই লওঁ তেখেতলৈ কিনো কৰিছে। আহক। ১৯৯৪ চনত স্থাপিত এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে কেৱল উত্তৰ পূৰ্বাঞ্চলৰে নহয়, সমগ্ৰ দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। শিক্ষা, গৱেষণা, উদ্ভাৱন আৰু সামাজিক দায়বদ্ধতাৰ সমন্বয়ে তেজপুৰ বিশ্ববিদ্যালয়ে গঢ়ি তুলিছে এক অনন্য শিক্ষাৰ পৰিসৰ। যোগা হৈছে এক বিৰল বিষয়। মানুহৰ আধ্যাত্মিক, বৌদ্ধিক, মানসিক বিকাশৰ অৰ্থে অতীজৰে পৰা এই যোগাৰ প্ৰচলন হৈছে ভাৰতত। ঋষি মুনিসকলে ইয়াক প্ৰচলন কৰিছিল। এতিয়া গোটেই বিশ্বই এই যোগাক আদৰি লৈছে। ২১ জুন বিশ্ব যোগা দিৱস। এই যোগা দিৱসৰ লগত সংগতি ৰাখি ভাৰতৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। এই তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ৬০ দিন ধৰি যোগা দিৱসৰ ওপৰত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। আজি তেওঁলোকে মালব্য মিছন শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত এখন ৰাষ্ট্ৰীয় কনফাৰেন্সৰ আয়োজন কৰিছে। এই বছৰো তেজপুৰ বিশ্ববিদ্যালয়ে ৬০ দিন ধৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। এই বিশ্ববিদ্যালয়ৰ মালব্য মিছন শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ যোগ বিভাগে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় অৰুণাচল প্ৰদেশ, লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আৰু শ্ৰী অৰবিন্দ যোগা এণ্ড নলেজ ফাউণ্ডেশ্যনৰ সহযোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰে। এই আলোচনা চক্ৰৰ বিষয় আছিল যোগা ফৰ ৰিভাইটেলাইজিং হিউমেন পটেঞ্চিয়েল এণ্ড প্ৰমোটিং হলিষ্টিক ৱেলবিং। এই অনুষ্ঠান উদ্বোধন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসদেৱে। তেজপুৰ ইউনিভাৰ্চিটিলৈ স্বাগতম। তেজপুৰ ইউনিভাৰ্চিটিৰ যোগা এটা প্ৰগ্ৰাম, চেণ্টাৰ অফ যোগা এণ্ড স্পৰ্টছ। আজি প্ৰায় ১ দশকৰ ওপৰৰ পৰা এইটো চলি আহিছে আৰু NEP 2020ৰ কাৰণে যোগা এটা অনিবাৰ্য প্ৰয়োজন। আমাৰ ষ্টুডেণ্টৰ হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে পাঠ্যপুথি আৰু ছাবজেক্টৰ উপৰিও বাহিৰা বহুতখিনি প্ৰয়োজন। এটা হৈছে আপোনাৰ স্বাস্থ্য, মানসিক স্বাস্থ্য, এই গোটেইখিনি মেইনটেইন কৰাটো, আৰু যোগা এই ক্ষেত্ৰত বহুত সহায়কাৰী। আৰু যোগাটো আজিৰ বুলি নহয়, এনচিয়েণ্ট নলেজ, যিটো মানে ভাৰতৰ বাহিৰত বেছি এট্ৰাক্টিভ আৰু মানুহৰ ওচৰত পপুলাৰ হৈ গৈছে। তাৰ পৰিৱৰ্তে আমাৰ ইণ্ডিয়াত এতিয়াও ইমান এটা যোগাৰ প্ৰতি চিন্তা চৰ্চা হোৱা নাই, যদিও নতুন গভৰ্ণমেণ্ট বিজেপি চৰকাৰে মোদীজী অহাৰ পিছত গোটেইখিনি কৰিছে। আৰু এই গোটেই দেশত প্ৰচেষ্টা হোৱাৰ আগতে আমাৰ তেজপুৰ ইউনিভাৰ্চিটিয়ে ইয়াত আগভাগ লৈছিলে। আমি আশা কৰিছোঁ প্ৰত্যেকজন ষ্টুডেণ্ট ইয়াত পঢ়ি যোৱাৰ সময়তেই তেওঁলোকে যোগা নিজে প্ৰেক্টিছ কৰিব পাৰিব, যোগাৰ জ্ঞান অৰ্জন কৰিব পাৰিব আৰু এটা সুস্থ মানসিক আৰু শাৰীৰিক অৱস্থাত ইয়াৰ পৰা ওলাই যাব পাৰিব। আমাৰ ভাল লাগিছে যে কেৱল প্ৰেক্টিছৰ ওপৰতেই নহয়, আমাৰ ৰিচাৰ্চৰ ওপৰতো যথেষ্টকৈ আমি চেষ্টা কৰিছোঁ। আৰু ইয়াৰ কাৰণে আজি এখন ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ আমি ইয়াতে কৰিছোঁ। এই ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চত বহুতখিনি মানুহে যোগদান কৰিছে, বহুতে অনলাইন যোগদান কৰিছে আৰু বহুতখিনি মানুহ আহিছে। আৰু এই মানুহৰ ভিতৰত বেছিভাগেই ডেকা মানুহ, বিল' 40, আৰু সেইটো এটা খুব ভাল চাইন যে আমাৰ যিখিনি মানুহে এতিয়া শিক্ষা দীক্ষাত লাগি আছে, অনুষ্ঠানবিলাকত লাগি আছে, তেওঁলোকে ইয়াত পাৰ্টিচিপেট কৰিছে। আৰু এই পাৰ্টিচিপেট কোনো বাধ্যতামূলকভাৱে নহয় যে কিছুমান বস্তু থাকে কম্পালচৰি, যে এখন পেপাৰ পাব্লিছ কৰা লিখা, কিন্তু এইখন এনেকুৱা এটা বস্তু যে নিজৰ ইচ্ছা অনুসৰিহে তেওঁলোকে এইটো কৰিছে। আৰু আমাৰ ৰেছপন্সটো বহুত ভাল। আশা কৰিছোঁ আমি ভৱিষ্যতে এইটো আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব পাৰিম।
আৰু মানুহৰ ওপৰতো যাতে ইয়াৰ চিন্তা চৰ্চা হয়। যোগা সকলোৰে কাৰণে, কেৱল আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে নহয়, প্ৰত্যেকজন মানুহৰ কাৰণে যোগা খুব প্ৰয়োজনীয় এটা বিধি। আমি ইয়াৰ দ্বাৰাই সুস্বাস্থ্যৰে সুমানসিকতাৰে জীয়াই থকাৰ কাৰণে আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই। এই অনুষ্ঠানত উপস্থিত থাকে ডক্টৰ নাওচেকপাং নীলকমল সিং, দম্বৰুধৰ মহন্ত, ডক্টৰ পুলেন দাস আদি। আজি তেজপুৰ বিশ্ববিদ্যালয়ত এখন ৰাজ্যিক ভিত্তিত আলোচনা চক্ৰ আয়োজিত কৰা হৈছে যোগাৰ ওপৰত। যোগাটো আচলতে আমাৰ দৈনন্দিন জীৱনৰ এটা অবিচ্ছেদ্য অংগ হোৱা উচিত আৰু ইয়াৰ ওপৰত গৱেষণা কৰাটো আমাৰ কাৰণে প্ৰয়োজন। ভাৰতবৰ্ষৰ বাহিৰত বিভিন্ন দেশত যোগা, মেডিটেশ্যন এইবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ গৱেষণা এতিয়া আৰম্ভ হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ 2010ৰ পৰা যিটো আমাৰ চেণ্টাৰ ফৰ যোগা বুলি এটা চেণ্টাৰ আছে, তাত যোগাৰ অধ্যয়ন আৰু প্ৰেক্টিছটো খুব বিশেষভাৱে কৰি আহিছে। আৰু যেতিয়া আমাৰ 2021 চনত চেণ্টাৰ ফৰ মাল্টিডিচিপ্লিনাৰী চেণ্টাৰ হ'ল, যোগাৰ ওপৰত গৱেষণাও আৰম্ভ হৈছে। আজি যিখন আলোচনা চক্ৰ, ইয়াতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা আমাৰ অধ্যাপক অধ্যাপিকাসকল আহিছে আৰু এই নেশ্যনেল আলোচনা চক্ৰৰ যোগেদি আমাৰ আচলতে বহুত ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। মই তেজপুৰ বিশ্ববিদ্যালয়ৰ আয়োজকসকলে মোক ইয়াতে চিফ গেষ্ট হিচাপে আমন্ত্ৰণ কৰি অনাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই নেশ্যনেল যিখন ৰাষ্ট্ৰীয় ভিত্তিক আলোচনা চক্ৰ যোগাৰ ওপৰত এখন ফলপ্ৰসূ হ'ব। যোগ যি কেৱল এক ব্যায়াম পদ্ধতি নহয়, বৰঞ্চ শৰীৰ, মন আৰু আত্মাৰ মাজত সুসমন্বয় স্থাপনৰ এক প্ৰাচীন ভাৰতীয় বিজ্ঞান। ভাৰতীয় মুনি ঋষিসকলৰ চিন্তন মননৰ ক্ষেত্ৰত যি অৱদান ৰাখি গৈছিল, তাৰ ফলস্বৰূপে আমি যোগশাস্ত্ৰৰ উপহাৰ পাইছিলোঁ। যোগশাস্ত্ৰ বিপুলভাৱে মানুহৰ শাৰীৰিক, মানসিক তথা সামাজিক আধ্যাত্মিক উন্নতি বিকাশৰ এটা বিজ্ঞানভিত্তিক পদ্ধতি। আৰু আপোনালোকে জানে যে 2015 চনৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰ্মক্ষমতাৰ ওপৰত ডাঙৰীয়াৰ প্ৰচেষ্টাই গোটেই বিশ্বই 21 জুন আন্তৰ্জাতিক যোগ দিৱস বনাই আহিছে। এইটো আমাৰ ভাৰতীয় যোগ পৰম্পৰাৰ এটা শ্ৰেষ্ঠ অৱদান। ভাৰতবৰ্ষ অকল খালি টেকন'লজি, অৰ্থনীতি বা আধ্যাত্মিক এইটো দিয়া নাই। ভাৰতবৰ্ষ আজি গোটেই বিশ্বক স্বাস্থ্য, ৱেলনেছ, ৱেলবিং এইবোৰ দিবলৈ সক্ষম হৈছে। আহক আমি সকলোৱে মিলি যোগবিদ্যাৰ হাতক প্ৰয়োগ কৰোঁ। যোগৰ জৰিয়তে আমাৰ সকলোৰ জীৱন সত্যম, শিৱম, সুন্দৰৰ অভিমুখে গঢ়ি উঠোঁ। তেজপুৰ বিশ্ববিদ্যালয়ৰ যোগ বিভাগে বিগত 12 বছৰত এই বিজ্ঞানক আধুনিক শিক্ষা আৰু গৱেষণাৰ সৈতে সংযুক্ত কৰি এক উল্লেখযোগ্য যাত্ৰা সম্পন্ন কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক লৈ পেলাই এটা দীঘলীয়া 60 দিনীয়া কাৰ্যসূচী এটা লৈছে, য'ত যাক নাম দিছে তেজপুৰ বিশ্ববিদ্যালয় যোগ মহোৎসৱ। এই মহোৎসৱত আমাৰ কেইবা ধৰণৰ আমি প্ৰগ্ৰেম আমি অৰ্গেনাইজ কৰিছিলোঁ, যেনেকৈ য়োগা কেম্প ডাঙৰৰ বাবে, সৰু ল'ৰা ছোৱালীও চিলড্ৰেন কেম্প হৈছে, কমিউনিটি আউটৰিচ প্ৰগ্ৰেম, ষ্টুডেণ্ট ছেমিনাৰ যাক আমি নাম দিছিলোঁ অংকুৰণ, তাৰপিছত ষ্ট্ৰীট প্লেজ, য়োগা কম্পিটিশ্যন, আৰু আজি আমি নেশ্যনেল কনফাৰেঞ্চ এখন আমি আয়োজন কৰিছোঁ। আৰু এই কনফাৰেঞ্চত আমাৰ লগত আছে বা যোগদান দিছে মণিপুৰ ইউনিভাৰ্চিটি, ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অৰুণাচল প্ৰদেশ, লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন, তাৰপিছত ত্ৰিপুৰা ইউনিভাৰ্চিটি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, ত্ৰিপুৰা ইউনিভাৰ্চিটি, চবেই মিলি পেলাই আজি একলগ হৈ পেলাই আমি নেশ্যনেল কনফাৰেঞ্চখন আমি য়োগা আৰু ৱেলবিঙৰ ওপৰত আমি আয়োজন কৰিলোঁ, যাত আমাৰ 40জনমান ৰিচাৰ্চ পেপাৰ প্ৰেজেণ্টাৰ্ছ আহিছে। আমি
আচলতে এই যোনটো কনফাৰেন্সখনত আমি গৱেষণাৰ ওপৰত খুব জোৰ দিছিলোঁ, যাতে আমাৰ যোগৰ ওপৰত যিমান গৱেষণা এই ৰিজনটোত আছে সেইবিলাক একেলগে যাতে আহি পেলাই ৰিচাৰ্চাৰবিলাকে তেওঁলোকে প্ৰেজেণ্ট কৰিব পাৰে। আমাৰ লগত আৰু ইয়াত এইখন মানে নেশ্যনেল কনফাৰেন্সত সহযোগ কৰিছে এজ এ নলেজ পাৰ্টনাৰ শ্ৰী অৰবিন্দ য়োগা এণ্ড নলেজ ফাউণ্ডেশ্যন ছত্তীশগড়, তেওঁলোকৰ ইণ্ডিয়া আৰু ছিংগাপুৰতো অফিচ আছে। আমি এনেই ফিজিকেল মোডতে কৈছোঁ, কিন্তু কিছুৱে হয়তো অনলাইনো কৰিছে, প্ৰেজেণ্ট কৰা নাই, হয়তো লেকচাৰ দিছে। আমি যিমানখিনি আমাৰ ইয়াত এক্সপাৰ্ট আছে য়োগা আৰু ফিজিকেল এডুকেশ্যনত, তেওঁলোক সকলোৱে ইয়ালৈ আহিছে আজি তেওঁলোকৰ মতামত দিবলৈ, তেওঁলোকৰ এক্সপাৰ্টাইজ শ্বেয়াৰ কৰিবলৈ। যেনেকৈ মই আগতে কৈছোঁ, 40তকৈ ওপৰৰ গৱেষণাকাৰীবিলাকক তেওঁলোকে নিজৰ ৰিচাৰ্চখিনি গৱেষণা ইয়াত আগধৰিছে। আৰু আমাৰ এদিনীয়া কাৰ্যসূচী লৈ পেলাই আমি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ইয়াত বহিছোঁ। 2013 চনত আৰম্ভ হোৱা এই বিভাগটোৱে অতি কম সময়ৰ ভিতৰতে যোগ শিক্ষা, গৱেষণা আৰু জনসচেতনতা সৃষ্টিৰ ক্ষেত্ৰত নিজস্ব পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেজপুৰ বিশ্ববিদ্যালয় 2010 চনৰ পৰাই য়োগা সম্পৰ্কীয় কেইটামান এক্টিভিটি আৰম্ভ কৰিছিল। আৰম্ভণিতে এই এক্টিভিটিসমূহে আমাৰ সাঙুৰি লৈছিল মূলতঃ শিক্ষাৰ্থী আৰু কৰ্মচাৰী বা তেওঁলোকৰ ডিপেণ্ডেণ্টসকলৰ প্ৰশিক্ষণৰ কাৰণে য়োগা এজ এ মেজাৰ অফ হেল্থ এণ্ড ৱেলবিং। কিন্তু পিছলৈ ইয়াক আমি এটি পাঠ্যক্ৰমৰ আওতালৈ আনিলোঁ। পৰম্পৰাগত যোগ জ্ঞানক বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰি নতুন প্ৰজন্মৰ মাজত যোগৰ গুৰুত্ব প্ৰতিষ্ঠা কৰাই বিভাগটোৰ অন্যতম লক্ষ্য। বিভাগটোৱে নিয়মীয়া পাঠদান, প্ৰায়োগিক প্ৰশিক্ষণ, গৱেষণা কাৰ্যসূচী আৰু বিভিন্ন সম্প্ৰসাৰণমূলক কাৰ্যকলাপৰ জৰিয়তে শিক্ষাৰ্থীসকলক সামগ্ৰিক বিকাশৰ সুযোগ প্ৰদান কৰি আহিছে। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মই যোগ শিক্ষক। চ' আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ত আমাৰ যোগৰ এটা সুন্দৰ পৰিৱেশ আছে। আমাৰ একাডেমিক আৰু নন একাডেমিক আমাৰ দুই বিষয়ত আমাৰ যোগৰ ইয়াত চৰ্চা হয়, প্ৰশিক্ষণ হয়। চ' প্ৰথমতে আমি শৈক্ষিক বিষয়টোৰ পৰা আমি আৰম্ভ কৰিছোঁ, যোনটো একাডেমিক কোৰ্চ। আমাৰ 2010 চনৰ পৰা আমাৰ যোগৰ কিছুমান সৰু সুৰা কোৰ্চ চলি আছে ইয়াতে। আপোনাৰ আগতে সেইটো এড অন কোৰ্চ বুলি কৈছিলে, সেইটো 2 ক্ৰেডিট কোৰ্চ আছিলে, কিন্তু এতিয়া আপোনাৰ সেইটো 3 ক্ৰেডিট কোৰ্চ হ'ল। সেইটো আপোনাৰ অ'পেন ইলেক্টিভ কোৰ্চ বুলি কয়। আপোনাৰ যেনেকৈ আমাৰ যোগতো আছে অ'পেন ইলেক্টিভ কোৰ্চ, তেনেকৈ আমাৰ আৰু হেল্থ এণ্ড ফিটনেছতো আছে। চ' আৰু এটা ভেলু এডেড কোৰ্চো আছে আমাৰ যোগৰ। চ' এয়া হৈছে ইয়াত ছাত্ৰ ছাত্ৰীবিলাকে এটা নিৰ্ধাৰিত এটা পাঠ্যক্ৰম থাকে, চিলেবাছ এটা থাকে। চ' সেই চিলেবাছটো তেওঁলোকে পঢ়িব লাগে। তাতে থিয়ৰিও থাকে, তাতে প্ৰেক্টিকেলো থাকে। আৰু এইবিলাক কৰাৰ পিছত তেখেতসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হয়। ছমহীয়া এটা কোৰ্চ হয়, আৰু সেই হিচাপে তেখেতসকলে গ্ৰেড লাভ কৰে, যোনটো তেওঁলোকৰ মেইন CGPAত এড হয়। এয়া হৈছে আমাৰ শৈক্ষিক বিষয় একাডেমিক কোৰ্চ। আৰু তাৰ ওপৰঞ্চি আমাৰ ইয়াতে প্ৰেক্টিচ ছেশ্যন থাকে, যোনটো ৰাতিপুৱাও হয় আৰু আবেলিও হয়। ৰাতিপুৱাৰ সময়টো হৈছে 6:40 আৰু আবেলি হয় আমাৰ 6টা বজাত হয়। ইয়াত আপোনাৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও আমাৰ সন্মানীয় আমাৰ প্ৰফেচাৰসকল বা এডমিনিষ্ট্ৰেটিভ ষ্টাফ আৰু এতিয়া আনকি আমাৰ কমিউনিটি মেম্বাৰ্ছৰ কাৰণেও খুলি দিয়া হৈছে। অৰ্থাৎ বাহিৰৰ মানুহ আহিও পেলাই তেখেতসকলে আমাৰ লগত যোগ শিকিব পাৰে, যোগৰ অভ্যাস কৰিব পাৰে, অনুশীলন কৰিব পাৰে। চ' এইটো হৈছে আমাৰ যোনটো জেনেৰেল প্ৰেক্টিচ ছেশ্যন। আৰু সদ্যহতে আমাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এইবাৰ আমি 12 নম্বৰক আমি পালন কৰিম এইবাৰ। আপোনালোকেতো জানে 2015ৰ পৰা আমি যোগ দিৱস পালন কৰি আহিছোঁ। 2014ত ইউনাইটেড নেশ্যনছৰ ৰিজলিউশ্যনটো পাছ হৈছিলে, আৰু 2015ৰ পৰা আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস গোটেই বিশ্বত আমি পালন কৰি আহিছোঁ। আৰু তেজপুৰ বিশ্ববিদ্যালয় তাৰ ব্যতিক্ৰম নহয়। চ' আমিও 2015ৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি আহিছোঁ। শাৰীৰিক সুস্থতা, মানসিক স্থিৰতা আৰু আধ্যাত্মিক সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত যোগৰ ভূমিকাক অধিক শক্তিশালী কৰিবলৈ বিভাগটোৱে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ, কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰিছে। I am Mamadou Belowa. I am from the Gambia, from West Africa.
Yeah, I'm pursuing civil engineering BTech in Tezpur University. Yeah, I am enjoying, feeling great. Yeah, I'm also happy with their sport activities, mainly their yoga and also meditation things. We do many practices like this type of exercises. This one mainly this one. I'm doing this, but due to small injuries, I cannot practice that much. Yeah, and the meditation and yoga is helping me physically and mentally. Yeah, it's a very good sport activity. Yeah, I'll be enjoying it. বিশ্বব্যাপী জীৱনশৈলীজনিত ৰোগ, মানসিক চাপ আৰু স্বাস্থ্য সংকটৰ সময়ত যোগ বিজ্ঞানৰ প্ৰাসংগিকতা দিনক দিনে বৃদ্ধি পাইছে। এই পৰিপ্ৰেক্ষিতত তেজপুৰ বিশ্ববিদ্যালয়ৰ যোগ বিভাগে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত স্বাস্থ্য সচেতনতা আৰু সুস্থ জীৱনধাৰাৰ বাৰ্তা কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব ভূমিকা পালন কৰিছে। বিভাগটোৰ শিক্ষক, গৱেষক আৰু শিক্ষাৰ্থীসকলে একেলগে যোগক কেৱল শ্ৰেণীকোঠাৰ মাজত সীমাবদ্ধ নাৰাখি সমাজৰ মাজলৈ লৈ যোৱাৰ এক আন্তৰিক প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী প্ৰতিষ্ঠান আৰু গ্ৰাম্য অঞ্চলসমূহত অনুষ্ঠিত বিভিন্ন সচেতনতামূলক কাৰ্যসূচীয়ে এই প্ৰচেষ্টাক অধিক বিস্তৃত কৰিছে। योगा एक ऐसा चीज़ है जो थियोरिटिकली सीखना भी ज़रूरी है, लेकिन सबसे ज़रूरी है प्रैक्टिकल करना। आसना, प्राणायाम, मेडिटेशन, ये सब डिजीज़ फ्री लाइफ, ए सेंस ऑफ ए स्टेट ऑफ वेलबींग को प्राप्त करने के लिए प्रैक्टिस करना बहुत ज़रूरी है। योगा करना आसान भी है और इफ़ेक्टिव भी है। और हमारे अंदर जो पोटेंशियल्स, जो क्षमता छुपा हुआ है, उसको बाहर लाने में योगा का बहुत बड़ा एप्लीकेबिलिटी है। योगा करने से अपना मन शांत होता है। डिजीज़ फ्री लाइफ होने से हम लोग काम कर सकते हैं आसानी से। तो योगा हमारे जीवन में जो हमारे कैपेबिलिटीज़ है, उसको हम बाहर लाने में, एक्सप्रेस करवाने में बहुत बड़ा योगदान दे सकते हैं। এই বছৰৰ আমাৰ আন্তৰ্জাতিক যোগ দিৱসৰ যিটো আমাৰ মূল মন্ত্ৰ, আমাৰ স্বাস্থ্য, জ্ঞান আৰু বিশ্ব শান্তিৰ বাবে যোগ, সেইটো এটা বৰ গুৰুত্বপূৰ্ণ বিষয়। কাৰণ আমাৰ স্বাস্থ্য সুকলমে নাথাকিলে আমি জ্ঞান আহৰণ কৰিব নোৱাৰিম, আৰু জ্ঞান আহৰণ নকৰিলে আমি বিশ্ব শান্তিও প্ৰতিষ্ঠা কৰিব নোৱাৰিম। আৰু সেইবাবে পুৰণি কালৰ পৰাই মহৰ্ষিসকলে জীৱ জন্তু, গছ গছনিৰ লগত সংযতি ৰাখিয়ে তেওঁলোকে বিভিন্ন যোগা পশ্চাৰসমূহৰ সৃষ্টি কৰিছিল। যেনেকৈ তাৰা আসন তাল গছৰ লগত মিলি থাকে, বৃক্ষাসন বটগছৰ লগত সংগতি ৰাখি তেওঁলোকে বনাইছিল, ময়ূৰাসন ময়ূৰ পক্ষীৰ লগত জড়িত। তেনেকৈ তেওঁলোকে বিভিন্ন যোগৰ যিবিলাক পশ্চাৰ আছে, যিবিলাক আমাৰ যোগবিলাক কৈ থাকোঁ, যোগ আৰু আসন আৰু প্ৰাণায়ামবিলাক তেওঁলোকে গছ গছনি, চৰাই চিৰিকটিৰ লগত সংগতি ৰাখিয়ে বনাইছিলে। আৰু আমি যিটো অক্সিজেন লওঁ সেইটো আমি প্ৰকৃতিৰ গছ গছনিৰ পৰাই লওঁ, আৰু আমি যি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ সেইটো গছ গছনিয়ে আহৰণ কৰি লয়। সেইবাবে আমি সকলোৱে বিশ্ব শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলোৱে আমি প্ৰকৃতিত থকা জীৱ জন্তু, গছ গছনি, পোক পতংগ সকলোৱে সংগতি স্থাপন কৰি থাকিব লাগিব, তেতিয়াহে ইয়াতে বিশ্ব শান্তি প্ৰতিষ্ঠিত হ'ব। এই অনুষ্ঠানত প্ৰায় 40গৰাকী গৱেষক ছাত্ৰ ছাত্ৰীয়ে যোগ সম্পৰ্কীয় গৱেষণা পত্ৰ পাঠ কৰে। যিহেতুকে চবেই জানে য়োগা বহুত ইম্পৰ্টেণ্ট হয় আমাৰ চবৰে ডে টু ডে লাইফত। তো মই আজি ইয়াতে মোৰ ৰিচাৰ্চ পেপাৰ ইয়াতে প্ৰেজেণ্ট কৰিব আহিছিলোঁ, আৰু মোৰ ৰিচাৰ্চ পেপাৰটোৰ টাইটেল হৈছে ইম্পেক্ট অফ ৰিক্ৰিয়েশ্যন এণ্ড য়োগিক ট্ৰেইনিং প্ৰগ্ৰাম অন ফিজিকেল ফিটনেছ এণ্ড মটৰ স্কিলছ ইন নন স্কুল গোয়িং চিলড্ৰেন অফ ব্ৰিক ৱৰ্কাৰ্ছ। তো এনেকুৱা বহুত ৰিচাৰ্চ পেপাৰ আগতে মানে মানুহে কৰিছে যোনটো কি স্কুল যোৱা ল'ৰা ছোৱালীৰ ওপৰত কৰিছে, কিন্তু এনেকুৱা নন স্কুল গোয়িং চিলড্ৰেন যোন বহুত ভালনাৰেবল এৰিয়াৰ পৰা বিলং কৰে, যাৰ তাত একো ফেচিলিটিজ নাইকিয়া, যাৰ তাত একো ইকুইপমেণ্টছ নাইকিয়া, একো ফিজিকেল এক্টিভিটিজ কৰিবলৈ। তো সিহঁতৰ ওপৰত মই ৰিচাৰ্চটো কৰিছিলোঁ, আৰু তাৰে যিবোৰ ৰিজাল্ট পালোঁ সেইখিনি মই আজি ইয়াতে প্ৰেজেণ্ট কৰিলোঁ। মই য়োগাৰ ওপৰত যোনটো ৰিচাৰ্চ হৈ আছে আমাৰ ইউনিভাৰ্চিটিত या আমাৰ ওচৰৰ ৰিজনত, নৰ্থ ইষ্ট ৰিজনত, অলপ ক'ব বিচাৰিছোঁ। যিহেতু মই অৰুণাচল প্ৰদেশত মই ৰিচাৰ্চটো কৰিম, এতিয়া মোৰ 2 years হ'ল অলৰেডি। চ' মই চাই আছোঁ মানে মেডিটেশ্যন যোনটো এটা য়োগাৰে পাৰ্ট,
তো মই মেডিটেশ্যনৰ ইম্পেক্টটো এটা ছাবষ্টেঞ্চ এবিউজ পাৰ্চনছৰ ওপৰত কেনেকুৱা হয়, কিবা ইম্পেক্ট তাৰ ইফেক্টিভনেছটো সেইটো চাবলৈ বিচাৰিছোঁ। এইটো এটা এক্সপেৰিমেণ্টেল ৰিচাৰ্চ। আৰু এনেকৈ বহুত ৰিচাৰ্চ হৈ আছে, যেনেকৈ কি আমি জানোৱেই আজিকালি ৱৰ্ক লাইফত কিমান ষ্ট্ৰেছ আছে, আৰু ৱৰ্ক লাইফ বেলেঞ্চ কৰিবলৈ কাৰণেও য়োগাৰ কেনেকুৱা এটা ইম্পৰ্টেণ্ট ৰোল আছে। তো সেইবোৰো মানে ৰিচাৰ্চ এক্সপেৰিমেণ্টেল ৱেত আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত মোৰ ফেল' ৰিচাৰ্চ স্কলাৰ মেটছ আছে। এই কনফাৰেন্সখনেৰে আমি আমাৰ নৰ্থ ইষ্ট ৰিজিয়নত স্পেচিয়েলি আৰু হোল অভাৰ দি কাণ্ট্ৰি য়োগাৰ ওপৰত কোনখিনি গৱেষণা চলি আছে। আপোনালোক সকলোৱে জানে যে য়োগা হ'ল এটা আমাৰ ফিল'চফিৰ পাৰ্ট, যাৰ এনচিয়েণ্ট টাইমৰ পৰা এতিয়ালৈ য়োগাই আমাক আমাৰ লাইফষ্টাইল উপকৃত কৰি আহিছে। ইটছ এ ট্ৰেডিশ্যনেল ষ্টাডি ইন ইণ্ডিয়ান কালচাৰ, আৰু তাকেই আমি আমাৰ ইউনিভাৰ্চিটিৰ জৰিয়তে আৰু থ্ৰু দ্য ৰিচাৰ্চ তাক আমি সাব্যস্ত কৰিব খুজিছোঁ যে সঁচাকৈ য়োগাৰ ডিচিপ্লিন বা য়োগাৰ জৰিয়তে আমাৰ জীৱনত আমি কেনেধৰণে উপকৃত হ'ব পাৰোঁ। তেজপুৰ বিশ্ববিদ্যালয়ৰ যোগ কেন্দ্ৰই শিশুসকলক যোগৰ প্ৰতি আকৃষ্ট কৰাৰ কাৰণে 10 দিনীয়া যোগ শিবিৰৰ আয়োজন কৰিছে। এই যোগা কেন্দ্ৰই যোগ দিৱস উপলক্ষে 10 দিনীয়াকৈ প্ৰতিবাৰে শিশুসকলৰ কাৰণে শিশু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে। আহক আমি শিশুসকলৰ এই যোগাসনৰ প্ৰশিক্ষণ আমি চাই লওঁ। যোৱা 12 বছৰৰ এই গৌৰৱোজ্জ্বল অধ্যায়ৰ পৰা শক্তি লৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ যোগ বিভাগে আগন্তুক দিনতো সুস্থ সমাজ, সুস্থ মন, সুস্থ জীৱন গঢ়াৰ লক্ষ্যৰে আগবাঢ়ি যাব। সময়ৰ লগে লগে যোগ বিভাগে শিক্ষাৰ্থীৰ সংখ্যা, গৱেষণাৰ মানদণ্ড আৰু সামাজিক প্ৰভাৱ সকলো দিশতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। আজিৰ এই বিশেষখনত বিভাগটোৱে গৌৰৱেৰে স্মৰণ কৰিছে ইয়াৰ আৰম্ভণিৰ দিনবোৰ। যোগৰ এই যাত্ৰা অব্যাহত থাকক, জ্ঞান আৰু সুস্থতাৰ এই পোহৰ অধিক বিস্তৃত হওক।